হয় নিশ্চয়কৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ হাতবিন্তি গাঁৱত আৰু হাতবিন্তি গাঁৱৰ নদীৰ পাৰত আমি উপস্থিত আছো এনেকে দৰ্শকসকলক আমি সামগ্ৰিক দৃশ্য দেখাবলৈ যত্ন কৰিছো এয়া হৈছে হাতবিন্তি গাঁও কাৰণ বিগত দিনত এই হাতবিন্তি গাঁৱৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি সম্পূৰ্ণভাৱে নিশ্চিন্ন হৈ গৈছে আৰু কিছু অংশ যদিও আছে কিন্তু কেইদিনৰ পৰা অনাবৰ্তে যি ভয়ংকৰ গৰাখহনীয়া হৈ আছে আৰু সেই গৰাখহনীয়াৰ ফলত এই অঞ্চলৰ হাতবিন্তি টাকিমাৰী জলেশ্বৰ অঞ্চলৰ ৰাইজ আচলতে সংকটত পৰিছে আৰু এই এক প্ৰকাৰ সংকীৰ্ণ হৈ পৰিছে কিয়নো মাটি ভেটিৰ লগত আচলতে যি কৃষিভূমি সেই শ বিঘা কৃষিভূমি আচলতে নদীৰ বুকুত যা গৈ আছে এয়া আমি NKTV দৰ্শকসকলক দৃশ্য পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছো এয়া দেখিছে হাতবিন্তি গাঁৱৰ বা জলেশ্বৰৰ ফেৰীঘাট সেই ফেৰীঘাটৰ দৃশ্য আমি দেখিবলৈ যত্ন কৰিছো এই মুহূৰ্তত আমাৰ সৈতে ইয়াৰ স্থানীয় কেইজনমান যুৱক আৰু এই গাঁৱৰ হাতবিন্তি গাঁৱৰ কিছুমান মানুহ আছে তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ব খুজিম দাদা আচলতে কি ক'ব কেনেকৈ যে ভয়ংকৰ গৰাখহনীয়া হৈ আছে কেইদিনৰ পৰা মানে আমাৰ দুৰ্ভাগ্যবশত আমাৰ এক্স মেম্বাৰ সাহেব কৈয়ে গৈছে হাজাৰ হাজাৰ বিঘা মাটি আমাৰ ব্ৰহ্মপুত্ৰৰ আগতে খহাই লৈ গ'ল ব্ৰহ্মপুত্ৰ যা গ'ল এতিয়া আমাৰ এই দিনত এই 2-3 বছৰত যিখিনি মাটি যা গ'ল আজিৰ দিনত ক'ব লাগিব আগৰ কথাখিনি বাদ দিলে আজিৰ দিনত কমেও 100 মিটাৰ আমাৰ সাউথ হাতবিন্তিৰ যোনটো বুলেট আছে তাৰে পৰা আমাৰ প্ৰায়তো যোনটো আফজাল ৰহমান আছিলে তেওঁৰ বুলেটৰ পৰা 100 মিটাৰ খহাই লৈ গ'ল এনেকে যদি 3 দিন এনেকে 3-4 দিন যদি তাণ্ডৱ চলায় সাউথ হাতবিন্তি টাকিমাৰীত গাঁও থাকিব নোৱাৰে এক প্ৰকাৰ নিশ্চিত আৰু এটা দুখৰ বিষয়ে ক'ব লাগিব আমি MLA কোনো অনুৰোধ নকৰোঁ আমি মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ কৰিম হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিম আর এই আমার জলেশ্বর দায়িত্ব থাকা গোৱালপাৰা জিলার দায়িত্ব থাকা আমার জলসিঞ্চন বিভাগের এক্সিকিউটিভ ইঞ্জিনিয়ার তেখেতক আমি অনুরোধ কৰিম তেখেতৰ নেতৃত্বত বুলেট পুনরায় রিফারিং কৰি এই জায়গাখিনি ৰক্ষা কৰিছিলে মই জানো তেখেতৰ আজি এই জায়গাৰ প্ৰতি দায়বদ্ধতা আছে তেওঁ খুব গুৰুত্ব সহকাৰে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ আমি সমূহ ৰাইজ ওলাই আহিছোঁ তেখেত পাৰ্কো বাহিনীৰ ব্যৱস্থা কৰি দিয়ক জিঅ' বেগৰ ব্যৱস্থা কৰি দিয়ক জিঅ' বেগের যিখিনি লেবাৰ কেৰিং লাগে প্ৰয়োজন হলে আমি আমাৰ আমাৰ ইউনিট মেম্বাৰ আছে তেখেত বহন কৰিম সমূহ ৰাইজ ওলাই আহিব কোনো কেৰিং কেছ চাৰ্জ নালাগে লেবাৰ শ্ৰমিক যিমান লাগে আমি ফ্ৰীকে দিম আমাক খালি চৰকাৰী বস্তুখিনি যোগান ধৰিব লাগে আমি জাগাৰ স্বাৰ্থত এই জাগা ৰক্ষাৰ স্বাৰ্থত আমি সম্পূৰ্ণ ৰাইজ ওলাই আহি কাম কৰিম এটাই অনুৰোধ খুব সোনকালে আহি এই জাগাখিনি ৰক্ষা কৰক এই জাগাখিনি ব্যৱস্থা কৰিব লাগে ইমিডিয়েট ব্যৱস্থা কৰিব লাগে আৰু এজন গাঁৱৰ স্থানীয় যুৱক আছে কি ক'ব আচলতে এই যি ভয়ংকৰ গৰাখহনীয়া চলি আছে না গৰাখহনীয়াটো আমাৰ আজি প্ৰায় 1 বছৰ মান হ'ল মানে কিছুদিন আগত ভাঙিছিলে মাজত অলপ কেইদিন মানে ভাঙাটো বন্ধ আছিলে কিন্তু আকৌ নতুনকৈ ভাঙি আছে ইতিমধ্যে আমাৰ প্ৰায় 100-200 কিলোমিটাৰ মানে মিটাৰ ভাঙি গ'ল আৰু আমাৰ যিটো খেতি বাতি আছে সেই খেতি বাতিও মানে পালে আৰু এইখিনি ভাঙি যাব মৰাপাট দিছিলোঁ আমি ধান দিছিলোঁ এটা ইতিমধ্যে ভাঙি গৈ আছে তো আমাৰ এটাই অনুৰোধ যে আমাক যিয়ে হওক MLA হওক বা কোনো ধৰণৰ ডাঙৰ লিডাৰে হওক বা ৰাইজৰ যিজন মানে প্ৰতিনিধি আছে মানে চৰকাৰে কি আবদাৰ জনাব চৰকাৰক মই এইটো আবদাৰ জনাম যে চৰকাৰে আমাক মানে সহায় কৰক পুনরায় আমি NKTV দৰ্শকসকলক এয়া সামগ্ৰিক দৃশ্য দেখুৱাইছো যে ইয়াৰ সন্মুখত দেখিছে যে মৰাপাট খেতি কৰিছে আৰু সেই মৰাপাট খেতিও আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈ আছে আৰু এনেকৈ ইয়াত আচলতে আজিলৈকে যি বিভাগীয় ফালৰ পৰা হওক নাইবা চৰকাৰৰ ফালৰ পৰা হওক নাইবা স্থানীয় সংসদ বিধায়কৰ ফালৰ পৰা হওক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই যাৰ বাবে এই অঞ্চলৰ ৰাইজ আচলতে শংকিত হৈ পৰিছে আৰু ইতিমধ্যে ৰাইজে দাবী কৰিছে যে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিকোনোভাৱে হওক স্থানীয় বিধায়ক হওক সংসদ হওক বা চৰকাৰী পক্ষৰ পৰা হওক স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে আৰু এই সকল অঞ্চলৰ ৰাইজক সকাহ দিব লাগে লক্ষীপুৰৰ পৰা মই জহুৰুল ইছলাম NKTV